নমস্কাৰ এভৰিৱান, কি খবৰ আপোনালোকৰ? আহকচোন আমাৰ লগত আজি দেউল চাবলৈ যাওঁ। এয়া আমি ওলালোঁ ঘৰৰ সকলোৱে দেউল চাবলৈ, মা, ভণ্টি, আমাৰ সৰুজনী, লগত বেটা-বেটি আৰু ভাইটি ড্ৰাইভাৰ হৈ। এয়া আমি গৈ আমাৰ গন্তব্যস্থান পালোঁ। চাওকচোন আমাৰ ফালে দেউল উৎসৱটো কেনেকুৱা হয়, অলপমান আপোনালোকক দেখুৱাওঁ। বহুত ভিৰৰ কাৰণে গাড়ীখন দূৰত থৈ খোজকাঢ়ি গ'লোঁ। এয়া গৈ পোৱাৰ লগে লগে ফাকুৱা দিবই ন, একদম চাৰিওফালে ৰঙা ক'লাকৈ ওলাই আহিলোঁ আমি। তাৰপিছত গোহাঁই সেৱা লৈ আমি এয়া আইচক্ৰীম খালে বেটা-বেটিয়ে, আমিও খালোঁ বাৰু। তাৰপিছত অলপমান পূজাত ঘূৰিলোঁ। এয়া কিবাকিবি মিঠাই-চিঠাই ল'লোঁ, মায়ে ল'লে আৰু সেইখিনি দেখুওৱা নহ'ল। এয়া বহুত ভিৰ হৈছিলে চাওকচোন। আমি অলপমান ঘূৰি মেলি যাবলৈ ওলালোঁ। বহুত ভিৰ হোৱাৰ কাৰণে থাকিবলৈও ভাল নালাগে। তাৰপিছত পূজাশালীখন চাওকচোন, এনেকুৱা ভিৰ মানে এয়া খোজকাঢ়ি আহিলোঁ। তাৰপিছত আমি গৈ 4-5মান বজাৰ পৰা ওলালোঁ নেকি। আৰু চেলফিটো থাকিবই ন। এয়া বাইদেউ মোৰ, তাৰপিছত ভিনিক লগ পালোঁ আৰু আমাৰ মিষ্টাৰৰ ভাগৰ ঘৰৰ মানুহবিলাক, এয়া বাইদেউ, ভণ্টি সকলোকে লগ পালোঁ। সকলোৰে লগত এখন স্মৃতি হিচাপে ৰাখিলোঁ। তাৰপিছত ঘৰত আহি আকৌ ওলালোঁ নোৱাপাৰা দেউললৈ। তাৰমানে যোৱাবাৰৰ পৰা ষ্টেটাছ দেখি মোৰ যাবলৈ ইচ্ছা আছিল। এইবাৰ আমি গৈ পালোঁ তাতে নোৱাপাৰাত। তাৰে গোসাঁইটো খুব নাচে, সেইটো চাবলৈ মোৰ মন আছিল। তাতে গৈও বহুত ভিৰৰ মাজত আমি আৰম্ভ হৈছে, বহুত পিছত গৈ পালোঁ। চাওকচোন গোসাঁইটোৱে কেনেকৈ নাচিছে, বহুত ভাল লাগে ন। যিহেতু ৰঙৰে উৎসৱ, চবেই আনন্দ কৰিছে, ভাল লাগিছে। আমিও গৈ এইটো দেখা পাই বহুত ভাল লাগিল। আৰু ইমান মানুহ ভিৰ হৈ আছে ন, লগতে চবেই মানে দৌৰি ভিডিঅ' ফটো লৈছে, বহুত ভাল লাগিছে। এইবাৰ ফাৰ্ষ্ট টাইম দেখিলোঁ। আপোনালোকে যদি দেখা নাই, আহিবচোন আমাৰ ইয়ালৈ কেতিয়াবা, বহুত ভাল লাগে। কিন্তু অলপ দেৰিকৈ আৰম্ভ হয়, আপোনালোকে আহিব। কেনেকুৱা লাগিল আমাৰ ফালৰ পৰা উৎসৱটো জনাব নাপাহৰিব দেই। মোৰ কিন্তু খুব ভাল লাগিছে। এইবাৰ ফাৰ্ষ্ট মই গ'লোঁ, আগতে যোৱা নাই। মানে এইটো চাবলৈ মোৰ বহুত মন আছিল। সেইকাৰণে ঘৰত আহি ৰেষ্ট নোখোলাকৈ আধা ঘণ্টামান ৰেষ্ট লৈ আকৌ গৈছোঁ চাবলৈ। কমেণ্ট কৰি জনাবচোন।